মুছলমান বিবাহক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত মুছলমান বিবাহৰ বাবে এতিয়াৰে পৰা মানি চলিব লাগিব বহু নিয়ম 18 বছৰৰ তলৰ লোকে কৰিব নোৱাৰিব বিবাহৰ পঞ্জীয়ন মুছলমান বিবাহৰ ক্ষেত্ৰত এতিয়াৰ পৰা পঞ্জীয়ন হ'ব বাধ্যতামূলক মুছলমান বিবাহ পঞ্জীয়ন কৰিব উপপঞ্জীয়কে কাছে কৰিব নোৱাৰিব বিবাহৰ পঞ্জীয়ন কেবিনেট বৈঠকৰ পিছতে লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কয় এতিয়াৰ পৰা ইছলাম লোকসকলে ইমামসকলৰ উপস্থিতিতে বিবাহ সম্পন্ন কৰিব পাৰিব কিন্তু পূৰ্বতে কাছিয়ে বিবাহ সম্পন্ন কৰিছিল কিন্তু এতিয়া উপপঞ্জীয়কেহে বিবাহ সম্পন্ন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় 250 বছৰ পুৰণা হোৱা সাংস্কৃতিক ক্ষেত্ৰসমূহকে ঐতিহ্য ক্ষেত্ৰ হিচাপে ধৰা হ'ব 250 বছৰ পুৰণা সকলো মঠ মন্দিৰক আমি সুৰক্ষিত এলেকাৰ ভিতৰত আনিব পাৰিম ঐতিহ্য ক্ষেত্ৰসমূহৰ 5 কিলোমিটাৰৰ ভিতৰত থকা লোকসকলে সেই স্থানৰ মাটি ক্ৰয় কৰিব পাৰিব কিন্তু তাৰ বাবে সেই নিৰ্দিষ্ট স্থানৰ ভিতৰত তিনিটা প্ৰজন্মই একেলগে বাস কৰিব লাগিব অৱশ্যে মাছুলিৰ ক্ষেত্ৰত সম্পূৰ্ণ জিলাখনকে সামৰি লোৱা হৈছে বৰপেটা বটদ্ৰা এই নিয়ম এতিয়াৰে পৰা প্ৰচেছ হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় 542 গৰাকী জীৱিকা সখীক শীঘ্ৰে প্ৰদান কৰা হ'ব স্কুটি আজি দিনৰ 27 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে অৰুণোদয় 3 আঁচনিত 12,60,000 হিতাধিকাৰীক পুনৰ সামৰি লোৱা হ'ব এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা লোকসকলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব অন্যথা নাপাব অৰুণোদয় আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় অসম ভূমি ৰাজহ আইন 1986 আইন সংশোধন কৰা হ'ব জনজাতীয় ভূমি সংৰক্ষণৰ বাবে 12 নং অধ্যায়ৰ সংযোজন হ'ব লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় 2008 চনত কংগ্ৰেছে সিদ্ধান্ত লৈছিল 3 বছৰৰ মূৰে মূৰে শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব কিন্তু জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ গালি পাৰি আহিছিল আমি শংকৰদেৱ বঁটা নাই দিয়া বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় এছটি এছচি অধ্যুষিত গাঁওক ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে ঘোষণা কৰা হ'ব এই বৰ্ষত মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধ 24 আগষ্টতহে দিয়া হ'ব